কি পদ্ধতিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা? APSCৰ আৰ্হিত নে পূৰ্বৰ পৰীক্ষাৰ আৰ্হিত? 2-3 দিনতে সিদ্ধান্তৰ বিষয়ে জনাব চৰকাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ পৰীক্ষা APSCৰ পৰীক্ষাৰ আৰ্হিত হ'ব বুলি মাত্ৰ কেইদিনমান পূৰ্বে সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমুল প্ৰতিক্ৰিয়াৰ। ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতেই সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে পুনৰ জনালে যে সিদ্ধান্ত পুনৰ বিবেচনা কৰা হ'ব। লাও সদায় পাতৰ তলত। ঠিক তেনেকৈ চৰকাৰখনো সদায় ৰাইজৰ তলত। সৰ্বসাধাৰণৰ মতামতক মই সন্মান জনাইছোঁ। সেয়েহে কি আৰ্হিত তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ পৰীক্ষা হ'ব সেয়া পুনৰ বিবেচনা কৰা হ'ব। ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতেই এনেদৰে স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া চাওঁ আহক তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পূৰ্বৰ মন্তব্য আৰু এতিয়াৰ মন্তব্য। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা পূৰ্বৰ পদ্ধতিতেই হোৱাটো নিশ্চিত। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।